দেখা পাইছোঁ আজি দুদিনমান আগতে কেইজনমান লোকে প্ৰশ্ন কৰিছিলে, ৰামক লৈ প্ৰশ্ন তুলিছিলে আৰু ৰামৰ অসমৰ লগত কি সম্পৰ্ক আছে সেই বিষয়ে প্ৰশ্ন তুলিছিলে। আৰু মই ভাবিছোঁ যেনেকৈ ভগৱান বিষ্ণুৰ সভাত যেতিয়া 4 সিদ্ধ 4 ব্ৰাহ্মণ আহিছিলে, তেতিয়া জয় বিজয় যি দুৱাৰপাল আছিলে ভগৱান বিষ্ণুৰ, সেই দুৱাৰপালক অভিশাপ দিছিলে কাৰণ তেওঁলোকে 4 সিদ্ধক 4 ব্ৰাহ্মণক অপমান কৰিছিলে। তেতিয়া মুক্তিৰ পথ কি আছিল বুলি কওঁতে কৈছে বিভিন্ন অৱতাৰ ল'ব বিষ্ণুৱে, আৰু সেই অৱতাৰত কি হ'ব, তেওঁলোকে বিভিন্ন ধৰণে আসুৰিক প্ৰবৃত্তিৰে তেওঁলোকে জন্ম ল'ব, তাৰপিছত মুক্তি লাভ কৰিব। হিৰণ্যাক্ষ হিৰণ্যকশিপু বিষ্ণুৱে পিছত নৰসিংহ অৱতাৰ লৈ পেলাই তেওঁলোকক মুক্তি দিছে, নহয় জানো? হিৰণ্যকশিপু আমি সেই কথাটো জানো। আৰু হিৰণ্যাক্ষক বৰাহ অৱতাৰ লৈ পেলাই হিৰণ্যাক্ষক সেইধৰণে মুক্তি দিব লগা হৈছে। আৰু আপোনাৰ ৰামৰ অৱতাৰত কি হৈছে, কুম্ভকৰ্ণৰ ৰাৱণ সেই জয় বিজয় আছিলে। শ্ৰীকৃষ্ণ অৱতাৰত তেনেকৈ শিশুপাল আৰু দন্তবক্ৰ আছিলে সেই জয় বিজয়। তেনেকুৱা এটা প্ৰক্ৰিয়া আছে। সেইকাৰণে মই ভাবিছোঁ যে যিসকলে প্ৰশ্ন কৰিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই প্ৰশ্ন আচলতে ৰামেই চাগে আপোনালোকৰ মুখেৰে সেই প্ৰশ্ন কৰোৱাইছে, যাতে ৰামৰ লগত আমাৰ যি সম্পৰ্ক, ৰামৰ লগত ভাৰতৰ, ৰামৰ লগত বিশ্বৰ, ৰামৰ লগত জগতৰ যি সম্পৰ্ক, সেই কথাবোৰ আমি নজনা কিছু কথা আমাৰ মাজতে থকা, অথচ আমি নজনা কিছু কথা যাতে পোহৰলৈ আহে, ৰাইজৰ মাজলৈ আহে, সেই বাতাবৰণ হয়তো ভগৱান শ্ৰী ৰামচন্দ্ৰই নিজে প্ৰস্তুত কৰি দিছে আমাৰ আগত। গতিকে প্ৰশ্ন কৰোতাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে। সেইকাৰণে আমি এই কথা উলিয়াই লুকাই থকা কথাটো, যেনে ইয়াত বশিষ্ঠ আশ্ৰম আছে নহয়, আমি ভাবি আছোঁ সকলোৱে পূজা কৰোঁ, সকলোৱে যাওঁ বশিষ্ঠ আশ্ৰমলৈ, বশিষ্ঠ মন্দিৰলৈ। সেই কথাটো কিন্তু আমাৰ মনলৈ অহা নাছিল যে বশিষ্ঠ ঋষি মহৰ্ষি বশিষ্ঠ কোন আছিল, ৰঘুকুলৰ কুলগুৰু, ৰামৰ গুৰু, তাৰমানে এইখন ৰামৰ অসম, ৰামৰ গুৰুভূমি। সেই কথাটো আমি জানিলোঁ, আৰু মই আশা কৰিম আপোনালোকে এই কথাটো প্ৰচাৰ প্ৰসাৰ কৰক, আগুৱাই লৈ যাওক। শংকৰ গুৰুজনাই কৈ গৈছে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি কীৰ্তনত দেই। আৰু আমি জানো অ' হৰি অ' ৰাম আমি সকলোৱে পুৱা গধূলি আমি নামঘৰত গোসাঁই ঘৰত আমি দেখি আহিছোঁ হুঁচৰিটো জয় হৰি বোলা জয় ৰাম বোলা, হয়নে? আৰু আনকি এজনে লিখিছে খুব ধুনীয়াকৈ, মই ভাল পাইছোঁ যে আমি কাতি বিহুটো তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। এই কথাবোৰ ওলাইছে। এই কথাবোৰ যে আমাৰ জনসমাজত আছিলে, তেওঁলোকে প্ৰশ্ন কৰিছে কাৰণে আমি মুকলিকৈ ক'ব পাৰিছোঁ। আৰু মাধৱ পুৰুষজনায়ো নামঘোষাত খুব ধুনীয়াকৈ লিখি গৈছে। আমি এই কথাখিনি আপোনালোকৰ আগত কৈয়ে আছোঁ এইকেইদিন, নহয় জানো? আপোনালোকে শুনিয়ে আছে। শ্ৰী ৰাম নাম ভকতজনৰ মহাধন হীৰা বিত্ত, সংসাৰ সাগৰ তাৰ দুৰ্গ পাৰ, শ্ৰী ৰাম নাম নিশ্চিত, হয়নে? আকৌ নাম মহিমাত কৈছে মাধৱ পুৰুষজনে, আকৌ নাম মহিমাত আকৌ কি বুলি কৈছে তাৰ পিছতেই, শ্ৰী ৰাম নাম মনৰ উৎসৱ, ভদ্ৰটো ভদ্ৰ উত্তম বুলি কৈছে, হয়নে? আৰু আমি কৈছোঁ ৰাম শব্দৰ অৰ্থ, মোক বিভিন্নজনে সুধিছে নামঘোষাত ক'ত আছে, আপুনি যি ৰাম শব্দৰ অৰ্থ ব্যাখ্যা কৰি আছে ক'ত আছে? নামঘোষাৰ নাম মহিমাত আছে আপোনাৰ ৰাম শবদৰ ৰা পদ ভৈল্য, প্ৰচণ্ড বহনি নিশ্চয়, ম বায়ু সমেত, অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰয়। 331 নাম মহিমাত মাধৱ পুৰুষজনাই লিখিছে। গতিকে মই ভাবিছোঁ যে প্ৰশ্ন কৰোঁতাক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে প্ৰশ্ন অৱতাৰণা কৰিছে আৰু আমি আপোনালোকক উত্তৰ দিছোঁ। উত্তৰ নহয়, আচলতে সঁচা কথাবোৰ আপোনালোকৰ ৰাইজৰ মাজলৈ আনিছোঁ। এতিয়া ৰাইজৰ মাজত যিসকলৰ মাজত এই প্ৰশ্ন আছিলে, যিসকল অকণমান কনফিউজ হৈ আছিলে, তেওঁলোকে এতিয়া অন্তত শুদ্ধ উত্তৰটো পাব। মহাপুৰুষ শংকৰ গুৰুজনাই ৰাম বিজয় নাটক কৰিছে নহয়, যিসকলে ৰাম বিজয় নাট চাইছে, অংকীয়া নাট বা ভাওনা যিসকলে চাইছে, তেওঁলোকে জানে সেই ৰামচন্দ্ৰ কোন, দশৰথৰ পুত্ৰ। আকৌ স্পষ্ট কৰি দিম মই শেষৰ ফালে, শ্ৰীমন্ত ঘৰণ, শংকৰ গুৰুজনে কীৰ্তনত যি শ্ৰীমন্ত ঘৰণ লিখিছে, জাম্বুবন্ত জাম্বুবন্তী, জাম্বুবন্তৰ ছোৱালীক যেতিয়া ভগৱান শ্ৰীকৃষ্ণই বিবাহ কৰাব লগা হৈছে, শ্ৰীমন্ত ঘৰণৰ কথাখিনি যিসকলে জানে তেওঁলোকে বুজি পাইছে, অনুভৱ কৰিছে, তেতিয়া ৰিলেট কৰিব পাৰিছে ৰামৰ লগত, নহয় জানো? তেতিয়া জাম্বুবন্তই কি কৈছে যে ত্ৰেতাৰ যুগত ৰামস্বৰূপে পাইছিলোঁ, এতিয়া দাপৰত কৃষ্ণস্বৰূপে পাইছোঁ, মোৰ এটাই আশা আছে, মোৰ ছোৱালীক আপুনি আশ্ৰয় দিব লাগিব বুলি কৈছে মহাপুৰুষ শংকৰ গুৰুজনাই সেই কথা লিখিছে। এনেকুৱা বহু কথা আছে, যথেষ্ট কথা আছে, যিখিনি আমি ক'ম, বৰ বেছি দীঘল নকৰোঁ। শেষত মহাপুৰুষ শংকৰ গুৰুজনাই যেতিয়া 10 অৱতাৰ লিখিছে, 10 অৱতাৰতে আপুনি কীৰ্তনখন মেলি চাব। মই সেই গোটেই কথাখিনি এবাৰ আপোনালোকৰ সন্মুখত মাতি দিব খুজিছোঁ, আৰু মাতি দি মই ভিডিঅ'টো শেষ কৰিম। কি বুলি কৈছে দ্বিতীয় কীৰ্তনত, আৰম্ভণিতে 10 অৱতাৰত দ্বিতীয় কীৰ্তনত তেওঁ পদ সংখ্যাত 8ৰ পৰা কৈছে, চাব কি, শ্ৰী ৰাম ৰূপে কৌশল্যাত অৱতৰী, নহয় কোনোবাই যে কয় সেইজন ৰাম, আমি কোৱা ৰামজন দশৰথৰ পুতেক ৰামেই নে, যে প্ৰশ্ন কৰিছে। চাওক শংকৰ গুৰুজনে কি কৈছে, কাৰণ শংকৰ গুৰুজনে অসমৰ নহয়, তেওঁ আমাক কোনজন ৰামৰ কথা কৈ গৈছে। শ্ৰী ৰাম ৰূপে কৌশল্যাত অৱতৰী, বনবাস খপিলা পিতৃৰ বাক্য পালি।
দশৰথৰ পত্নী জ্যেষ্ঠ পত্নী কৌশল্যা আৰু পিতৃবাক্য পালি দশৰথৰ বাক্য পালি বনবাসলৈ গৈছিল কোন ৰামচন্দ্ৰ বিৰাধ কবন্ধ মাৰিচৰ লৈলা প্ৰাণ খৰ দূষণক প্ৰভু কৰিলা নিৰ্যান কি অসুৰক ৰাম অৱতাৰত বধ কৰিছে সেই কথাখিনি কৈছে এক পাত সৰে বালি সংকলিলা জীৱ বালিক মাৰিছে এপাত সৰতে তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ তাৰপিছত সুগ্ৰীৱক ৰজা পাতিছে হয়নে কোনে দশৰথৰ পুত্ৰ ৰামে যি পিতৃবাক্য পালি বনলৈ গৈছিলে লংকাত পখিলা সাগৰত বান্ধি সেতু ৰাম সেতু আমি জানো বিজ্ঞানে প্ৰমাণ কৰিছে ৰাম সেতু এতিয়াও আছে সেয়া চায়েন্স যে লংকাত পখিলা মানে ৰাৱণৰ লংকাত শ্ৰীলংকাত কেনেকৈ পালে সেতু বান্ধি গ'ল হয়নে নহয় কোনজন ৰাম বধিলা ৰাৱণক সীতাহৰণ হেতু ৰাৱণক বধ কৰিছে কাৰণ ৰাৱণে সীতা হৰণ কৰিছে মানে নাৰীৰ সতীত্ব হনন কৰাৰ চেষ্টা কৰিছে যিয়ে কৰিছে বধিলা ৰণত আনো ৰাক্ষস অনেক তাৰপিছত আৰু যত যিমান ৰাক্ষস আছিল নে আপোনালোকে জানে কুম্ভকৰ্ণকে আৰম্ভ কৰি বিভিন্ন ৰাক্ষসক বধ কৰিছে ভক্ত বিভীষণক কৰিলা অভিষেক আৰু তাৰপিছত অসুৰৰ বংশত জন্ম হোৱাৰ পিছতো বিভীষণক ৰজা পাতিছে কোনে লিখিছে কীৰ্তন ঘোষাত দ্বিতীয় কীৰ্তন আৰম্ভণিতে দশ অৱতাৰত শংকৰ গুৰুজনে লিখিছে কোনজন ৰাম এতিয়া আপোনালোকে নিজে অনুভৱ কৰি ল'ব পাৰিব ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলা তোমাক সম্বৰিলা সীতা দশৰথৰ বচন তাৰ আগত আৰু এটা আছে কি অগ্নিত পৰীক্ষা আনি কৰিলা সীতাক ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলা তোমাক সম্বৰিলা সীতা দশৰথৰ বচনে অযোধ্যাক আহিলা সবাৰ্যে ৰংগমনে কৰিলাহা ৰাজ্য 10,000 বৎসৰ লগে স্বৰ্গে নীলা হবে অযোধ্যা নগৰ এতিয়া প্ৰশ্ন কৰোতাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বেছি দীঘলীয়া নকৰোঁ আৰু বিভিন্নজনে কৈ আছে মই খুব ভাল পাইছোঁ আমাৰ সনাতন হিন্দু ধৰ্ম দৰ্শনৰ কথা কৈ থকাসকলে আজি সামাজিক মাধ্যমত যিধৰণে ৰাম আমাৰ সমাজ জীৱনত অসমীয়া জীৱনত আৰু সেইগৰাকীয়ে ৰাম আমাক যি প্ৰশ্ন কৰিছে ৰাম কোন ৰামৰ লগত অসমৰ কি সম্পৰ্ক আছে মই ভাবোঁ প্ৰশ্ন কৰোতাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে যে আমি চৰ্চা নকৰা কথাসমূহ আজি আমি চৰ্চা কৰিছোঁ আমাৰ নজনা কথাবোৰ আচলতে আমি নপঢ়াৰ কাৰণে নাজানো আৰু অন্ধকাৰত আছিলে কথাখিনি পোহৰলৈ লৈ আহিছে প্ৰশ্ন কৰোতাক আপোনালোকে গালি নাপাৰিব আৰু ধন্যবাদ দিয়ক কাৰণ তেওঁলোকৰ কাৰণে আজি ইমানখিনি কথা পোহৰলৈ আহিলে ৰাম আমাৰ ৰাম জগতৰ ৰাম জীৱ জগতৰ নাই নাম লওক ৰাম নাম লওক ভালে কুশলে থাকক জয় 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 শ্ৰীৰাম